বন্ধু বান্ধৱীসকল প্ৰথমে ভবা নাছিলোঁ যে এইটো ভিডিঅ' বনাম বুলি, কিন্তু বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে এনেকুৱা ধৰণৰ এটা ভিডিঅ' দিবলৈ ছালখনৰ বাবে। সেয়েহে ভাবিলোঁ আপোনালোকক এনেধৰণে এটা ভিডিঅ' বনাই আগবঢ়াই দিওঁ। যিহেতু মই সপ্তাহত দুদিনকৈ লগাওঁৱেই। এয়া চাওক, 4 চামুচ বেচন আৰু হাফ চামুচ মানে আধা চামুচ হালধি। ইয়াতে এতিয়া মই আধা চামুচ দিম মানে হাফ চামুচ মৌ ৰস, এয়া মানে মৌজোল। আটাইখিনি সুন্দৰকৈ হাতেৰে মিলাব লাগিব। হাতেৰে মিলালে মিশ্ৰণটো ধুনীয়া হয়, সেয়েহে মিলাই লৈছোঁ। ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিম কি জানেনে? গৰু গাখীৰ। গৰু গাখীৰ ব্যৱহাৰ কৰি হাতেৰে সুন্দৰকৈ মিলাই ল'ব, আৰু হাতেৰে মিলালেহে মানে মিশ্ৰণটো ধুনীয়া হ'ব। আকৌ এবাৰ কৈছোঁ, চামুচেৰেও মিলাব পাৰে, কিন্তু হাতেৰে মিলালে বেছি ধুনীয়া হয়, মিহি হয়। সেয়েহে দেখুৱাই দিছোঁ চব। মানে সপ্তাহত দুদিনকৈ মই লগাওঁৱেই। যদিহে ক'ৰবাত বিয়া খাবলৈ যোৱা হয় বা ফুৰিবলৈ যোৱা হয় তেতিয়াহ'লে এনেধৰণে লগাওঁ। আৰু এটা কথা আপোনালোকক কওঁ, ছালখন আমি মেকআপ কৰি ধুনীয়া কৰাতকৈ ভিতৰৰ পৰা অকণমান ধুনীয়া হোৱাটো অত্যন্ত জৰুৰী, নহয়নে বাৰু? সেয়েহে ঘৰতে আপোনালোকে একদম বগা ধুনীয়া এখন ছালৰ গৰাকী হ'ব। চক লগোৱা পদ্ধতিটো অকণমান দেখুৱাই দিছোঁ, নিজৰে মুখত লগাই দেখুৱাই দিছোঁ। কেতিয়াবা কেতিয়াবা ভিডিঅ' বনাবলৈ গুচি যাওঁ, বতাহ ধূলি এনেধৰণৰ মুখখনত লাগি ক'লা ক'লা টাইপৰ হৈ গৈছে। আৰু এনেও মোৰ ছালখন অকণমান ভালেই বাৰু, ইমান বেয়া নহয়। তথাপিতো আমি অকণমান যত্ন লোৱাটো সকলোৱে দৰকাৰ বুলি ভাবোঁ, বিশেষকৈ আমাৰ মহিলাসকলৰ, বা পুৰুষেও লগাব পাৰে, একো কথা নাই। কেতিয়াবা পুৰুষসকলেও এই ডিঙিবিলাকেই হওক বা আপোনাৰ এনেই এনেকুৱা হাতৰ অংগবিলাক মানে অকণমান ক'লা ক'লা পৰি থাকে, নহয়নে? সেয়েহে তেওঁলোকেও লগাব পাৰে। কিন্তু আমাৰ মহিলাসকলৰ বাবে বিশেষ ছালখন ধুনীয়া হ'ব লাগে, চুলিকোছা ধুনীয়া হ'ব লাগে, নহয়নে বাৰু? এইবিলাক হৈছে সৌন্দৰ্যৰ প্ৰতীক। সেয়েহে মই আপোনালোকক দেখুৱাই দিছোঁ মোৰ নিজৰে ছালত লগাই। আৰু এইটো বস্তু হাতে ভৰিয়ে লগাব পাৰি। বেচনৰো বহুত ধুনীয়া ধুনীয়া গুণ আছে, গাখীৰৰো আছে, মৌজোলো আছে, লগতে হালধিটো ক'বই নালাগে। এতিয়া চাওক, এনেধৰণে লগাই মই 5 মিনিটমান মাছাজ কৰিম লাহে লাহে দেই। দুইখন হাতে লাহে লাহে এনেধৰণে মাছাজ কৰিম। এই মাছাজটো কৰিলে আমাৰ ছালখন বহুত ধুনীয়া হয়। বিশেষকৈ মানে অকণমান মাজে মাজে মালিচ কৰিবই লাগে। সেইটো বিউটি পাৰ্লাৰবিলাকলৈ গ'লে আপোনালোকে বহুতে গম পায় আৰু বিউটিচিয়ানবিলাকে কয়ো। সেয়েহে আমি ঘৰতে যিসকলৰ ধৰক পইচা পাতিৰ অভাৱ বা ছালখনো ধুনীয়া হ'ব লাগে, তেওঁলোকৰ বাবেহে আগবঢ়াইছোঁ। যিসকলে বিউটি পাৰ্লাৰত গৈ ধুনীয়াকৈ কৰি আহে তেওঁলোকৰ বাবেতো কোনো কথাই নাই, নহয়নে? সেয়েহে চাওক মই এতিয়া কি ধৰণে লগাইছোঁ। আগতেও এবাৰ দিছিলোঁ, কিন্তু সেইবাৰ মানুহে সুন্দৰকৈ বুজি পোৱা নাছিলে। সেয়েহে এইবাৰ আকৌ দিছোঁ, ধুনীয়াকৈ ভৰিয়ে হাতে লগাই ল'লোঁ। এতিয়া মই 5 মিনিটৰ বাবে মাছাজ কৰিম। 5 মিনিটৰ পাছত মানে ঠাণ্ডা পানীয়ে ধুম, গৰম পানীয়ে নুধুব, ঠাণ্ডা পানীয়ে ধুব। ঠাণ্ডা পানীটো আমাৰ ছালৰ বাবে ভাল, কিন্তু কুহুমীয়া গৰম পানীটোও বেয়া নহয়। অত্যন্ত গৰম পানী কিন্তু বেয়া। চক ধুনীয়াকৈ লগাই ল'লোঁ, আৰু হাতে ভৰিয়ে ডিঙিয়ে সকলোতে লগালোঁ। মানে যিবিলাক জেগা আমাৰ ৰ'দ পৰিলে ক'লা হয় বা বাহিৰত ওলাই থাকে, লগাই কৰি ধুনীয়াকৈ গা পা ধুই এখন শাৰী পিন্ধিলোঁ। পিন্ধি পেলাই এতিয়া চেহেৰাটো অকণমান আপোনালোকক দেখুৱাইছোঁ। যিহেতু মই একোৱে মুখত লগোৱা নাই, তথাপিতো মুখখন আপোনালোকে চাব এবাৰ। কিন্তু যিজনে ভিডিঅ' কৰিছিলে তেওঁ আকৌ গোটেই শাৰীখনকে ধুনীয়াকৈ দেখুৱাই দিছে। যেই নহওক, চুলিখিনিও অকণমান কিবা এটা লগালোঁ, সেইটো পাছত দেখুৱাম। মুখখনতো লগালোঁ, আৰু এতিয়া দেখুৱাই দিছোঁ একো নঘঁহাকেই মুখখন কিমান ধুনীয়া লাগিছে। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বাই বাই।